হেল্ল' মোৰ ক্লাছ 9 বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ এনেকুৱা এটা চেপ্টাৰ যিখন চেপ্টাৰৰ পৰা আহিলে 4-5টা অংকৰ ভিতৰত এটা মাষ্ট বি কমন আহিবই, আৰু সেইটো আহিলে তুমি পাই যাবা 5 নম্বৰ। সেইটো হয় নিশ্চয়, সেইটো হ'ব অংকন চেপ্টাৰৰ পৰা, আৰু ইটোৰ পৰা এনেকুৱা সহজ মানে চিলেক্টিভ, মানে সেই 4টাৰ ভিতৰত এটা আহে তো তোমালোকৰ 5 নম্বৰ। এইকেইটা কমনৰ পৰা তোমালোকৰ 5 নম্বৰটো অহা খাটাং। তো ব'লা বেছি সময় দেৰি নকৰাকৈ আজি এইখন ভিডিঅ'ত আলোচনা কৰোঁ সেই 4-5টা কুৱেশ্যন। তো ব'লা ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন সেইটো হ'ল যে বহুত ইম্পৰ্টেণ্ট, সেইটো হ'ল উদাহৰণ 1। উদাহৰণ 1ত কৈছে যে এটা পদ্ধত ত্ৰিভুজ এ বি চিৰ সাদৃশ্যকৈ এটা ত্ৰিভুজ অঁকা যাতে ইয়াৰ বাহুবোৰৰ এ বি চি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান হয়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ল উদাহৰণ 1টো, আৰু এই অংকন চেপ্টাৰৰ অনুসৰণিক মানে কুৱেশ্যনবোৰ এক্সামত লিখাতে তোমালোকে অংকন পৰ্যায়বোৰ মানে অংকন কেনেকৈ কৰিছে সেইটো মানে প্ৰত্যেকটো ষ্টেপ তোমালোকৰ দিবই লাগিব। তোমালোকে যদি কুৱেশ্যনত যদি কয় যে অংকনৰ পৰ্যায়বোৰ লিখিবা, তথাপিও লিখিব লাগিব। যদি কুৱেশ্যনত মেনশ্যন নকৰে তথাপিও তোমালোকে এইখিনি তোমালোকে লিখিব লাগিবই, নহ'লে তোমালোকৰ 5 নম্বৰ নাপোৱা। এতিয়া আমি আহোঁ নেক্সট, সেইটো হ'ল উদাহৰণ 2 নম্বৰটো। উদাহৰণ 1 আৰু উদাহৰণ 2 খুবেই ইম্পৰ্টেণ্ট। উদাহৰণ 2টো কৈছে যে এটা নিৰ্দিষ্ট ত্ৰিভুজৰ এ বি চি সাদৃশ্যকৈ আন এটা ত্ৰিভুজ অঁকা যাতে ইয়াৰ বাহুবোৰ এ বি চি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান। এইটো ছেম, এইটো উদাহৰণ 2টো বহুত ইম্পৰ্টেণ্ট। এইটো তোমালোকে কি কৰিব লাগিব, পৰীক্ষাত আহিলে অংকন প্ৰণালী প্ৰত্যেকটো ষ্টেপ তোমালোকে লিখিব লাগিব, যে অংকন পৰ্যায়বোৰ এনেকৈ অংকন প্ৰণালী তোমালোকে লিখিব লাগিবই। এতিয়া আহোঁ অনুশীলনী লৈ। এইটো হ'ল উদাহৰণ 1 আৰু 2টো খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, মানে বহুত বাৰ আহিছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আহিলে তোমালোকে সেই উদাহৰণ 1 আৰু 2 দেখিবলৈ পাবা। মানে সেই উদাহৰণ 1-2টো বহুত ইম্পৰ্টেণ্ট। এতিয়া আহোঁ অনুশীলনী 11.1ৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। এইটো আহিছে 2019ত আহিছে আৰু 2024 সেইটো আহিছে। এই কুৱেশ্যনটো হ'ল যে 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা, আৰু তাৰপিছত ইয়াৰ সাদৃশ্য হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত লাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ল যে অনুশীলনী 11.1ৰ 7 নম্বৰটো। সেইটো বহুত ইম্পৰ্টেণ্ট, যে এটা সমকোণী ত্ৰিভুজ অঁকা আৰু য'ত বাহুবোৰৰ দৈৰ্ঘ্য 4 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ, তাৰপিছত আন এটা ত্ৰিভুজ অঁকা যাৰ বাহুবোৰৰ প্ৰদত্ত ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ 5/3 গুণ হয়। ইয়াৰ পিছত আমি আহোঁ অনুশীলনী 11.2 লৈ। অনুশীলনী 11.2 এটাও ইম্পৰ্টেণ্ট নাই, কোনো ইম্পৰ্টেণ্ট নাই। ইয়াৰ পৰা প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন অহাটো দেখা পোৱা নাই, এতিয়ালৈকে অহা নাই। তো এইটো তোমালোকৰ চাব নালাগে, যিসকলৰ মানে টেনশ্যন যে এক্সামত কেনেকৈ মানে পাছ কৰিম নে ফেইল কৰিম, এইবিলাকৰ অনুশীলনী 11.2 চাব নালাগে। যিমানকেইটা কৈছোঁ 4টা অংক, সেইকেইটা ভালকৈ চোৱা, সেইকেইটাৰ অংকনৰ পৰ্যায়বোৰ ভালকৈ চোৱা, যে কেনেকৈ মানে ষ্টেপবিলাক সেইবিলাকো চাৱা, আৰু প্ৰেক্টিছ কৰা ভালকৈ। এই 4টাই ভালকৈ প্ৰেক্টিছ কৰা, একদম এই 4টাৰ ভিতৰত এটা আহিবই, আৰু 5 নম্বৰ পাই যাবা। আজিৰ কাৰণে আছিল এইখিনি। এইকেইটা অংকন সৰু চেপ্টাৰ, আৰু এই 4টাই বহুত ইম্পৰ্টেণ্ট। তো এইকেইটা প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি, এইকেইটা ভালকৈ তোমালোকে চাই একদম ক্লিয়াৰ কৰি ল'বা। তো আজিৰ কাৰণে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। টাটা, বাই বাই।